গাইজ এইটো ভিডিঅ'ত আছাম হিষ্ট্ৰীৰ মষ্ট ইম্পৰ্টেণ্ট 40টা MCQ কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হ'ল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ক শিৱসিংহ, খ প্ৰমত্ত সিংহ, ঘ গদাধৰ সিংহ, ঘ ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ প্ৰমত্ত সিংহ। নেক্সট প্ৰশ্ন, কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, ঘ লক্ষ্মীসিংহ, ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ লক্ষ্মীসিংহ। নেক্সট প্ৰশ্ন, জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰাইছিল? ক গদাধৰ সিংহ, খ জয়ধ্বজ সিংহ, ঘ প্ৰতাপ সিংহ, ঘ ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ ৰুদ্ৰসিংহ। নেক্সট প্ৰশ্ন, অসমৰ পুৰণি নাম কি? ক ৰত্নপীঠ, খ প্ৰাগজ্যোতিষ, ঘ কামপীঠ, ঘ থানেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ প্ৰাগজ্যোতিষ। নেক্সট প্ৰশ্ন, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? ক ভাস্কৰ বৰ্মন, খ মহীৰংগ দানৱ, ঘ ঘটকাসুৰ, ঘ ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ মহীৰংগ দানৱ। নেক্সট প্ৰশ্ন, মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ক 1138, খ 1250, ঘ 1270, ঘ 1206। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ 1206। নেক্সট প্ৰশ্ন, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ক বিদৰ্ভ ৰাজকুমাৰী মায়া, খ ইন্দুমতী, ঘ মায়ামতী, ঘ চন্দ্ৰৱতীক। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক বিদৰ্ভ ৰাজকুমাৰী মায়া। নেক্সট প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ক দানৱ, খ বৰ্মন, ঘ বৌম, ঘ চন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ বৌম। নেক্সট প্ৰশ্ন, সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? ক নীলধ্বজ, খ মহম্মদ বিন বখতিয়াৰ খিলজী, ঘ আৰিমত্ত, ঘ বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ মহম্মদ বিন বখতিয়াৰ খিলজী। নেক্সট প্ৰশ্ন, বৰ্মন বংশৰ শেষৰ ৰজাজন কোন? ক পুষ্য বৰ্মন, খ মহেন্দ্ৰ বৰ্মন, ঘ ভাস্কৰ বৰ্মন, ঘ স্থিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্ন, চক্ৰধ্বজ সিংহৰ আচল নাম কি আছিল? ক চুপুংমুং, খ চুহুংমুং, ঘ চুকাফা, ঘ চুতিফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক চুপুংমুং। নেক্সট প্ৰশ্ন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ক নৰনাৰায়ণ, খ চিলাৰায়, ঘ বিশ্বসিংহ, ঘ গড়গয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ বিশ্বসিংহ। নেক্সট প্ৰশ্ন, কোচ সেনাপতি শুক্লধ্বজক কি নামেৰে জনা যায়? ক নৰনাৰায়ণ, খ ভীষ্ম, ঘ ভীম, ঘ চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ চিলাৰায়। নেক্সট প্ৰশ্ন, কাৰ শাসনকালত মীৰ জুমলাই গড়গাঁও দখল কৰিছিল? ক ৰুদ্ৰসিংহ, খ প্ৰতাপ সিংহ, ঘ জয়ধ্বজ সিংহ, ঘ গদাধৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ জয়ধ্বজ সিংহ। নেক্সট প্ৰশ্ন, কেতিয়া চৰাইঘাটৰ যুদ্ধ হৈছিল? ক 1671, খ 1662, ঘ 1672, ঘ 1670। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক 1671। নেক্সট প্ৰশ্ন, চৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? ক গদাপাণি,
খ লাচিত বৰফুকন, ঘ বাঘ হাজৰিকা, ঘ ৰামসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ লাচিত বৰফুকন। নেক্সট প্ৰশ্ন, গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? ক ভানুমতী, খ জয়মতী, ঘ স্বৰ্ণমতী, ঘ মায়ামতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ জয়মতী। নেক্সট প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, ঘ জয়ধ্বজ সিংহ, ঘ প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক গদাধৰ সিংহ। ভগনীয় ৰজা কোন? ক জয়ধ্বজ, খ শুক্লধ্বজ, ঘ তাম্ৰধ্বজ, ঘ ৰাজেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক জয়ধ্বজ সিংহ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হয়? ক 1826 চনৰ 24 ফেব্ৰুৱাৰী, খ 1827 চনৰ 21 ফেব্ৰুৱাৰী, ঘ 1825 চনৰ 22 ফেব্ৰুৱাৰী, ঘ 1824 চনৰ 12 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখ। নেক্সট প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? ক বাণ ৰজা, খ ভগদত্ত, ঘ নৰকাসুৰ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ নৰকাসুৰ। নেক্সট প্ৰশ্ন, কুৰুক্ষেত্ৰ ৰণত ভগদত্তই কোন পক্ষত যোগ দিছিল? ক কৃষ্ণ, খ পাণ্ডৱ, ঘ কৌৰৱ, ঘ কাৰো পক্ষ নলৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ কৌৰৱ। নেক্সট প্ৰশ্ন, বাণ ৰজাৰ জীয়েকৰ নাম কি? ক উষা, খ চিত্ৰলেখা, ঘ ৰুক্মিণী, ঘ ৰাধা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক উষা। নেক্সট প্ৰশ্ন, ইংৰাজ আৰু মানৰ মাজত হোৱা সন্ধি ক'ত হৈছিল? ক ইয়াণ্ডাবু ব্ৰহ্মদেশ, খ ৰেংগুন ব্ৰহ্মদেশ, ঘ পাছিঘাট অসম, ঘ আন্দামান। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক ইয়াণ্ডাবু। নেক্সট প্ৰশ্ন, শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ক মীৰ জুমলা, খ ৰামসিংহ, ঘ হুছেইন শ্বাহ, ঘ ফিৰোজ শ্বাহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ ৰামসিংহ। নেক্সট প্ৰশ্ন, লৰা ৰজাৰ প্ৰকৃত নাম কি? ক গদাধৰ সিংহ, খ চুলিকফা, ঘ ৰুদ্ৰসিংহ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ চুলিকফা। নেক্সট প্ৰশ্ন, ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ক 1680 চন, খ 1869 চন, ঘ 1682 চন, ঘ 1684 চন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ 1682 চনত। নেক্সট প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ক ৰুদ্ৰসিংহ, খ গদাধৰ সিংহ, ঘ প্ৰতাপ সিংহ, ঘ প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ প্ৰমত্ত সিংহ। নেক্সট প্ৰশ্ন, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? ক চুহুংমুং, খ চুক্লেংমুং, ঘ চুকাম্ফা, ঘ চুকাফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক চুহুংমুং। নেক্সট প্ৰশ্ন, মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? ক কলিকতা, খ আলিপুৰ, ঘ কোচবিহাৰ, ঘ তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ আলিপুৰ। নেক্সট প্ৰশ্ন, মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল? ক পিউলি ফুকন, খ পিউলি বৰুৱা, ঘ কন্দেৰ ফচৰ,
ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ পিউলি বৰুৱা। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? ক 1920, খ 1925, ঘ 1921, ঘ 1924। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ 1921। নেক্সট প্ৰশ্ন, অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? ক নবীন চন্দ্ৰ আৰু তনুৰাম, খ মণিৰাম আৰু পিউলি বৰুৱা, ঘ বিষ্ণু প্ৰসাদ ৰাভা, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক নবীন চন্দ্ৰ আৰু তনুৰাম। নেক্সট প্ৰশ্ন, কৰ্মবীৰ বুলি কোনে জনাজাত? ক তৰুণৰাম ফুকন, খ নবীন চন্দ্ৰ বৰদলৈ, ঘ মণিৰাম দেৱান, ঘ গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ নবীন চন্দ্ৰ বৰদলৈ। নেক্সট প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ক মণিৰাম দেৱান, খ পিউলি বৰুৱা, ঘ কনকলতা আৰু ঘ পিউলি ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ পিউলি ফুকন। নেক্সট প্ৰশ্ন, অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? ক 1830, খ 1861, ঘ 1860, ঘ 1865। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ 1861। নেক্সট প্ৰশ্ন, ভাৰতক আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল? ক পিউলি বৰুৱা, খ কনকলতা বৰুৱা, ঘ মুকুন্দ কাকতি, ঘ মণিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ কনকলতা বৰুৱা। নেক্সট প্ৰশ্ন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ক 1943, খ 1942, ঘ 1945, ঘ 1940। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক 1943। নেক্সট প্ৰশ্ন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? ক মালতী মেম, খ কনকলতা, ঘ মূলা গাভৰু, ঘ জয়মতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক মালতী মেম। নেক্সট প্ৰশ্ন, বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? ক 1872, খ 1874, ঘ 1875, ঘ 1870। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ 1874। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।